উৎপক্ষীৰ ভাও লৈছে নেকি নৰেন্দ্ৰ মোদীয়ে? নিজৰ ওচৰত নিজেই অপ্ৰস্তুত হৈছে নেকি মোদী? কিয় সংগতিহীন হৈছে মোদীৰ কথা বতৰা? সমগ্ৰ দেশৰ মুঠ ৫৮টা সমষ্টিত শনিবাৰে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মাত্ৰ এটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে। অহা ১ জুনত সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ নিৰ্বাচন দেশত অনুষ্ঠিত হ'ব। শাসক বিৰোধী দুয়োপক্ষৰ নেতাই বিভিন্ন প্ৰতিশ্ৰুতি বিভিন্ন ইছ্যুৰ জৰিয়তে জনতাক নিজৰ ভোটৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিচাৰিছে। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰী দল আৰজেডি, কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আম আদমী পাৰ্টি, ঠাকৰেপন্থী শিৱসেনা, এনচিপি আদিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, অগ্নিবীৰ, গণতন্ত্ৰ সুৰক্ষিত কৰা আদি বিষয়ক লৈ ভোট বিচাৰিছে। জনতাক এই সমস্যাবোৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছে। তাৰ বিপৰীতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত স্থান পাইছে বিভিন্ন সাম্প্ৰদায়িক বিষয়েহে। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰক লৈ আক্ৰমণ কৰি আহিছে প্ৰতিখন সভাতেই। প্ৰধানমন্ত্ৰী মোদীয়ে আনকি তেওঁৰ ভাষণত কংগ্ৰেছ ক্ষমতালৈ আহিলে ৰাম মন্দিৰত তলা লগাব, মহিলাৰ মংগলসূত্ৰ কাঢ়ি নিব, সোণ কাঢ়িব, দুখন গাড়ী থাকিলে এখন লৈ যাব, দুটা ঘৰ থাকিলে এটা ঘৰ লৈ যাব, এনেধৰণৰ মন্তব্য কৰি জনতাক ত্ৰাসিত কৰাৰ চেষ্টা কৰিছে। তদুপৰি মোদীয়ে নিজকে ভগৱানে পঠিওৱা দূত বুলিও নিজেই নিজকে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় ইমান লাগবান্ধ নোহোৱা কথা কোৱা আৰম্ভ কৰিছে তাৰ ব্যাখ্যা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। গৰিষ্ঠ সংখ্যক মনোবৈজ্ঞানিকৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট দক্ষ ৰাজনীতিক। তেওঁ এগৰাকী কৌশলী ৰাজনীতিক। কিন্তু সেই নৰেন্দ্ৰ মোদীয়ে কিয় ইমান নিম্নমানৰ ভাষণেৰে বিৰোধীক আক্ৰমণ কৰিছে? তেওঁলোকৰ মতে নৰেন্দ্ৰ মোদী ২০০২ চনৰ পৰা একেলেঠাৰিয়ে ক্ষমতাত আছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়তো তেওঁ প্ৰতিটো সিদ্ধান্তই নিজৰ মতে লৈছিল। সকলোৱে তেওঁক অনুসৰণ কৰিছিল। তেওঁ গুজৰাটত আৰম্ভ কৰা মডেলটোক গুজৰাট মডেল বুলি দেশৰ সকলো প্ৰান্ততে অনুকৰণ কৰিবলৈ আৰম্ভ কৰোৱাইছিল। ইয়াৰ পিছত ২০১৪ চনত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হ'ল। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ নিজৰ মতেৰে দেশ চলাবলৈ আৰম্ভ কৰিলে। আনকি কাৰো উপদেশ মতে যাতে তেওঁ কাম কৰিবলগীয়া নহয় তাৰ বাবে RSSৰ দৰে বিজেপিৰ পিতৃ সংগঠনক অৱজ্ঞা কৰিবলৈও আৰম্ভ কৰিলে। RSSৰ মুৰব্বী মোহন ভাগৱতৰ দৰে নেতাকো এক প্ৰকাৰ অৱজ্ঞা কৰাই নহয়, তেওঁৰ লগত মত বিনিময়ো বন্ধ কৰি দিলে। এইবাৰ RSSৰ চুপাৰিচত এগৰাকী নেতায়ো প্ৰাৰ্থিত্ব লাভ কৰা নাই। তদুপৰি RSSৰ মুখপত্ৰ অৰ্গেনাইজাৰে কৰ্ণাটকৰ নিৰ্বাচনৰ পিছতেই দলটোক ব্যক্তি পূজা বন্ধ কৰাৰ লগতে কোনো বিশেষ ব্যক্তিৰ মুখ দেখুৱাই ভোট নিবিচাৰিবলৈ কৈছিল। সেই কথা বিজেপিয়ে মানি লোৱা নাছিল। ইয়াৰ আগৰ সময়বোৰত RSSৰ কথাৰ গুৰুত্ব আছিল দলত, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ দিনত দল চৰকাৰ একে হৈ পৰিল। সেয়ে এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু JP নাড্ডাই ভাষণ দিছে। আনকি মোদীয়ে যেনেকৈ নিজৰ কথা কৈ ভোট বিচাৰিছে, আন বিজেপি নেতাসকলেও মোদীৰ কথা কৈহে ভোট বিচাৰিছে। তদুপৰি ইছ্যুৰ সলনি তেওঁলোকে কেৱল গান্ধী পৰিয়ালক আক্ৰমণ কৰাহে দেখিবলৈ পোৱা গৈছে। আজিৰ পিছত দেশত মাত্ৰ আৰু এটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী আছে। বিভিন্ন সমীক্ষা তথা ৰাজনৈতিক বিশ্লেষণবোৰত NDA ৪০০ পাৰ কৰাটো বাদেই মেজিক নম্বৰ লাভৰ ক্ষেত্ৰতো সমস্যা হ'ব বুলি উল্লেখ কৰি আহিছে। এই প্ৰধানমন্ত্ৰী মোদী এক অহেতুক আশংকাৰ সন্মুখীন হৈছে। আশংকা মানে নিজৰ মতে সকলো কৰি যদি ক্ষমতা হেৰুৱাবলগীয়া হয় কাক দোষিব তেওঁ? কাৰ ভুলৰ বাবে আসন হ্ৰাস পালে অথবা ক্ষমতালৈ আহিবলৈ প্ৰয়োজন হোৱা মেজিক নম্বৰ নাপালে বুলি ক'ব? এনেবোৰ চিন্তাই জুমুৰি দি ধৰিছে নৰেন্দ্ৰ মোদীক। তথাপিও মোদীয়ে গ্ৰহণ কৰিছে প্ৰত্যাহ্বান। তেওঁ ভাবিছে জয়ী হলেতো তেওঁই ক্ৰেডিট পাব আৰু হাৰি গলে সেই হাৰি গলেতেই ৰৈ যায় মোদীৰ হিচাপ। দেশৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান IIM, IIT, ষ্টিল অথৰিটি অৱ ইণ্ডিয়া, ৱাকৰা নাংগল বান্ধ এই অৱদানবোৰ যে কংগ্ৰেছ চৰকাৰৰে আছিল সেই কথা তেওঁ জানে। প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া ভবা মহাকাশৰ কথা জৱাহৰলাল নেহৰুৱে ইছ্ৰোৰ স্থাপন কৰি তেতিয়াই ভাবিছিল, সেয়া তেওঁ উপলব্ধি কৰে। কিন্তু জনতাৰ দৃষ্টিমূল বিষয়ৰ পৰা আঁতৰাই নিজেও উৎপক্ষীৰ ভাও লৈ সাম্প্ৰদায়িক কথা বতৰাৰে যেনে তেনে ৪ জুনলৈ অপেক্ষা কৰিবলৈ বিচাৰিছে মোদীয়ে। মনোবৈজ্ঞানিকৰ মতে আশংকাত ভুগিলে, হেৰুৱাৰ ভয় থাকিলে মানুহে সাধাৰণতে যি টি কথা ক'বলৈ আৰম্ভ কৰে। অৱশ্যে মোদীৰ সংগতিবিহীন মন্তব্যবোৰ ইছ্যু ডাইভাৰ্টৰ উদ্দেশ্যত কৰা নে আশংকাত কৰা সেই কথা স্পষ্ট হ'ব অহা ৪ জুনৰ পাছতহে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।